এইখন নদীখন চা পানী পানী না এই আছে পানী চোন সময় হৈছে পুৱাৰ মানে 2টালৈ 15 মিনিট আছে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই ফুৰিবলৈ ওলাইছোঁ। ক'লৈনো গৈছোঁ, কি কৰিছোঁ, সকলোখিনি চাই থাকিব আৰু ভিডিঅ'টো লাইক কমেণ্ট কৰি যাব দেই। অলপ ফুৰিবলৈ ফুলি চুলি পিন্ধাই নাই আৰু ব'লক মোৰ লগতে আপোনালোকে আজি ক'লৈ গৈছে চাই থাকিব। আমি পূৰা 5টা বজাত ডিব্ৰুগড় পাইছোঁগৈ আৰু ডিব্ৰুগড় তাতে সকলোৱে পুৱাই টয়লেট কৰিলোঁ আৰু আমি লৈ যোৱা চাহকাপ একাপ খালোঁ। সেইটো ভিডিঅ' কৰিবলৈ নহ'লে। ইয়াৰ পাছতে আমি নামচাইত নামিলোঁ। যিহেতু নামচাইত পাছ ল'ব লাগিব তাতে, আৰু ক'লৈ আহিছোঁ ইতিমধ্যে গম পাইছে। ইয়াতে আমি পাছ ল'লোঁ আৰু সকলোৱে আগবাঢ়িলোঁ। আৰু চক পাহাৰী নদী লোহিত নদী লোহিত নৈ পানীটো নীলা নীলা লাগিব ভাল লাগিছে। ছাগলী হাইক দিয়া তুমি কুইক দিয়া মোবাইলটো ধৰিবলৈ। ফাইনেলি আমি আহি পালোহি আৰু আমি বৰষুকুণ্ডলৈ আহিছোঁ আৰু এইখন লুইত ব্ৰিজৰ ওপৰত আছোঁ সকলোখিনি। আৰু ভিউ চক পাহাৰত শিল কাটিছে ওপৰত। বহুত দিনৰ মনৰ হেঁপাহ এটা আজি পূৰ হ'ল। আৰু এইফালে লুইত নৈ, এতিয়া পানী শুকাই আছে। ইমান ডাঙৰ ডাঙৰ পাহাৰ মানে নেদেখিলে আপোনালোকে কল্পনাও কৰিব নোৱাৰে। আৰু ওপৰত শিল কাটি আছে, তলত JCB আছে, একদম সৰু পুতলা এটাৰ নিচিনাহে লাগিছে। আৰু সিফালে মানে পাহাৰৰ সিফালে মানে তললৈ আমি মানে যিভাগ মানে কুণ্ডলৈ আহিছোঁ, সেই কুণ্ডভাগ সেই পাহাৰটোৰ ওপৰেদি গৈ আমি তললৈ নামি আহিব লাগিব। আৰু আমি এইফালেদি মানে কুণ্ডলৈ যাবৰ কাৰণে আহিলোঁ। কুণ্ডলৈ যাবলৈ এইফালেদি গাড়ী ৰখোৱা জেগা আছে, ইয়ালৈকে আহিলোঁ। আৰু ইয়াতে আমি কাপোৰ চাপোৰ সলোৱাও সুন্দৰ জেগা আছে, কিন্তু আমি কাপোৰ নহলালোঁ। আৰু তাতে চাকি বন্তি লৈ ল'লোঁ আৰু কুণ্ডৰ কাৰণে যাব লগা হ'ল। 500টা ষ্টেপ বগাই মানে কুণ্ডৰ পাবগৈ লাগিব। যিহেতু ইমান সহজ নহয়, কিন্তু তালৈ গ'লে কিবা এটা এনাৰ্জি পোৱা যায়। দেখাৰ মানে দুখ ভাগৰ একোৱে নালাগে তাত গৈ। আৰু এয়া আমি সকলোখিনি চাকি বন্তি ল'লোঁ। চাকি বন্তি লৈ আমি যাবলৈ আৰম্ভ কৰিছোঁ। আৰু বান্দৰৰ ইমান উপদ্ৰৱ, মানে ভয়ে লাগে। বান্দৰে মানে হাতৰ টোপোলা কাঢ়িয়ে লৈ যায়। আপোনালোকে কেতিয়াবা গ'লে মানে বান্দৰৰ কাৰণে কিবা এটা লৈ যাব, আৰু কোনোবা যদি যায়। আৰু আমি এয়া গৈ আছোঁ ওপৰলৈ যাব লাগিব, নামিব লাগিব। কিন্তু ৰোৱাৰ কাৰণে অকণমান ষ্টেজ এটা দিয়া হৈছে, সেইটো কাৰণে মানে বহুত ভাল হৈছে। এয়া অলপমান গৈ যাব লাগিব, তললৈ নামিব লাগিব, আকৌ ওপৰলৈ উঠিব লাগিব, এনেকৈ। আৰু এইফালে মন কৰক, আমি যিখন বেজত উঠি আমি ফটো মাৰিছিলোঁ, সেইখন বেজ ইয়াৰ পৰা ইমানেই সৰু লাগিছে। আৰু কিমান ওপৰত আমি আছোঁ। আৰু ভয় খাবলগীয়া একো নাই। দেহাত যদি মানে জোৰ থাকে যাব পাৰে, কিন্তু অলপমান দুৰ্বলীয়া মানুহৰ কাৰণে অকণমান দিগদাৰ হয়। যিহেতু উঠি আহোঁতে বহুত ভাগৰ লাগে, বহুত এনাৰ্জিৰ প্ৰয়োজন হয়। কিন্তু বাবাৰ আশীৰ্বাদত আমি সকলোৰে মানে আমি ধুনীয়াকৈ মানে উঠা নমা কৰিব পাৰিলোঁ। আৰু আমাৰ লগত যোৱা খুৰী এগৰাকী অকণমান গাটো মানে বেয়া লাগিছিলে, মানে উঠিলে ফেফনি ধৰিছিলে। পাছত তেওঁ ভাল পালে যিমান। আৰু আমি পালোঁগৈ এইভাগেই কুণ্ডভাগ। সেয়া চব এই ৰঙা টিং লগোৱা ভাগ কুণ্ড। তাত কিমান তললৈ আমি যাব লাগিব, ঘূৰি ঘূৰিয়ে আহিবগৈ লাগিব। বৃহৎ পাহাৰটো বগাই বগাই আমি ভগৱানকে চিন্তা কৰি আমি আগবাঢ়িলোঁ। আৰু বান্দৰৰ বহুত কিন্তু উৎপাত, হাতৰ পৰাই লৈ যায়।
পলিথিনৰ টোপোলাটো সিহঁতে চাকিখিনি কাঢ়ি লৈ গৈ একো নাপায় খাবলৈ, প্ৰসাদখিনি পায় আৰু মিঠা মানে আৰু চাকিত থকা ঘিউখিনি খায় আৰু একো নাপায়। আৰু আমি তেওঁকে চিন্তা কৰি গৈ আছোঁ। আৰু এই ভাগেই হ'ল কুণ্ডভাগ। এতিয়া খৰালি শুকাই আছে বাৰিষা, কিন্তু ইয়াত ঢৌ বহুত হয় বুলি শুনিছোঁ, কিন্তু আমি নাই পোৱা। হ'লেও কিন্তু বহুতেই সোঁত আছে, বহুত মানে পানীৰ সোঁত আৰু মানে ঢৌ উঠে সেইকণ পানীতে। এতিয়া ওপৰলৈ থৈছোঁ আকৌ তললৈ। আৰু মেইন কুণ্ডই এই ভাগ বনাই দিছে নতুনকৈ, মানে বেৰি দিলে, যিহেতু তাত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে। আৰু এই ভাগ কুণ্ড, আৰু আমি ইয়াতে মানে পানী ছটিয়ালোঁ ল'লোঁ। আৰু এই ভাগেই হ'ল মেইন মন্দিৰ ভাগ। ইয়াতে চাকি বন্তি জ্বলাব পাৰে, সেয়া বান্দৰে খাই আছে দেখিছে। আৰু আমি ঘূৰি আহিলোঁ। জয় পৰশুৰাম বাবা। বহুত ওখ, আপোনালোক সঁচাকৈ নোৱাৰা মানুহ নাহিব। আৰু বহুত উঠিবলৈ আছে, আমাৰ লগৰ এগৰাকী আহিবই পৰা নাই। আপোনালোকক সকলোকে কৈছোঁ বয়স থাকোঁতে তীৰ্থ কৰক। এতিয়া 130টা আহিলোঁ আৰু ওপৰলৈ যাবলৈ আছে। ভগৱান দৰ্শন কৰিলোঁ আৰু পৰাপক্ষত একেবাৰে দুৰ্বল মানুহ নাহিব দেই। আৰু কিমান ওপৰলৈ গৈ একদম সিমানত উঠিবগৈ লাগিব। মই জ্বলালোঁ, মই মিনা জ্বলালোঁ। আৰু আমি চাহ ৰুটি সকলোখিনি লৈ গৈছিলোঁ, তাতে খালোঁগৈ। আৰু পৰাপক্ষত আপোনালোকে লৈ যাব, সেইখিনিত হোটেল নাই, বহুত দূৰ আহিব লাগে। আৰু আহি আমি ঘূৰি আহি এয়া মানে ৰাতি, ইয়াৰ পাছতে আমি ঘূৰি আহিলোঁ। আৰু তাতে আমি যি য'ত নিছিলোঁ খালোঁ, আপোনালোকেও লৈ যাব, মই কৈছোঁৱে আগতে। আৰু খাই আহি গ'ল্ডেন পৰ্তুগাত সোমালোঁ। আৰু যিহেতু মোৰ আগতে এই ভাগ মন্দিৰ দৰ্শন হৈছে, সেয়েহে মই নোসোমালোঁ। আৰু মোক লগৰগৰাকীহে ভিডিঅ'টো দিলে। বৰ সুন্দৰ লাগে ইয়াতো সোমাই, আপোনালোকে তালৈ গ'লে ইয়াতো সোমাই আহিব। আৰু তাত সোমালোঁ, অলপ দেৰি তাতে সোমাই আমি বাহিৰতে চাহ তাহ খালোঁ, গাখীৰ চাহ কাপ খালোঁ। তাতো বহুত ভাল লাগে আপোনালোকে ইয়াৰ পাছতে আমি আহি ডিব্ৰুগড় জগন্নাথ মন্দিৰত মানে দৰ্শন কৰি আহিলোঁ। এই ভাগ হৈছে ডিব্ৰুগড় জগন্নাথ মন্দিৰৰ সন্ধিয়া নান্দনিক দৃশ্য, বহুত ভাল লাগিলে। আৰু তাতে আৰু জগন্নাথ মন্দিৰৰ প্ৰসাদ ল'লোঁ, পৰভুৰ আৰু ভৰমোৱা হ'লোঁ। যিহেতু বহুত ভাগৰ লাগিলে, মোবাইলত ছুইচ অফ হৈ থাকিলে, সকলোখিনি ভিডিঅ' আপোনালোকক দেখুৱাবলৈ নহ'লে, কৰিবলৈও নহ'লে, ইমান বান্দৰৰ কাৰণে। যিহেতু মানে কুণ্ডত, পৰশুৰাম কুণ্ডত মানে আমি মোবাইল উলিয়াবলৈও ভয় লাগিলে। আৰু লগত মতা মানুহ থাকিলে ভাল। আৰু যিহেতু সকলো আমি মহিলাই গৈছিলোঁ, ইজনী সিজনীক চাবলৈও মানে অকণমান অসুবিধা হৈ যায়। আৰু বহুত ৰিক্সি হয় মানে তাত নমা মেলাটো। আৰু এই ভাগ হৈছে জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ হয়। আৰু ইয়াতো আমি দৰ্শন কৰি মানে 10টা বজাত ঘৰ পালোহি। আৰু বহুত ভাল লাগিলে, বহুত মানে ভগৱানৰ ঐশ্বৰিক শক্তিৰ কাৰণে হয়তো আজি ভগৱানে কিবা এটা ভাল কৰ্ম কৰিলেহে আচলতে মই ভাবোঁ দৰ্শন পোৱা যায়। যাওঁ বুলি কোনো যাব নোৱাৰে, তালৈ ভগৱানে মানে মাতিব লাগিব মোৰ ধাৰণাৰ মতে। আৰু সেই ভাগ কোনোদিন কল্পনাও কুণ্ড ভবা নাছিলোঁ তালৈ যাব পাৰিম বুলি। আজি হঠাতে যাবলৈ পাই মানিছোঁ। ভিডিঅ'টো আছিলে ইমানেই। আজিলৈ আহোঁ তেতিয়া, বাই বাই।
কেনেকুৱা পালে জনাব, লাইক কমেণ্ট কৰিব। আৰু নতুন এটা অভিজ্ঞতা হ'ল। আৰু আচলতে ইচ্ছা থাকিলে সকলো কামেই কৰিব পৰা যায়। দেহত শক্তি থাকিলে নহ'ব, মনৰো শক্তি থাকিব লাগিব। বৰ সুন্দৰ জেগাডোখৰ চালোঁ। আজিলৈ আহোঁ ৰূপজ্যোতিয়ে, বাই বাই।